ষ্টোভটোৰেই চলিছিল এটা পৰিয়াল। এই ষ্টোভটোৱে আছিল কান্দি কাতৰ হৈ পৰা পৰিয়ালটোৰ সম্বল। নলবাৰী চহৰৰ ডাকঘৰ চুকৰ চিনাকি মুখ এখন আজিৰে পৰা নোহোৱা হ'ল। আহোঁতে যাওঁতে ৰৈ যোৱা মানুহবোৰ ৰবলৈ এতিয়া এটা ঠিকনা সলনি হ'ল। পদপথৰ চাহৰ দোকান এখন দি চলি আছিল সুবলা দাস। মাষ্টাৰপাৰা অঞ্চলত এটা ভাড়াঘৰত জীয়ৰী যি নাতিৰ সৈতে থকা মানুহজনী আজিৰে পৰা নাই। হঠাৎ এটা প্ৰচণ্ড শব্দ, জুয়ে চানি ধৰিলে সমস্ত। নিমিষতে সকলো শেষ। ঘটনা নলবাৰী চহৰৰ মাষ্টাৰপাৰাৰ। এই ঘৰখনতেই ভাড়াতীয়া হিচাপে আছিল সুবলা দাস। পদপথত দোকান দি পৰিয়াল পোহপাল দিয়া সুবলা দাসৰ ঘৰতেই বিস্ফোৰিত হ'ল চিলিণ্ডাৰ। কান্দি ভাগৰি পৰিছে নিকটাত্মীয়। স্থানীয় লোকৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড হোৱাৰ আশংকা। স্থানীয় লোকৰ খবৰৰ ভিত্তিত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ'ল ঘটনাস্থলীত। প্ৰায় ৪৫ মিনিট জুৰি জ্বলা জুই নিৰ্বাপন কৰিলে অগ্নি নিৰ্বাপক বাহিনীয়ে। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ সন্দৰ্ভত দুই মেৰুত বিভক্ত স্থানীয় লোক। শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি অনুভৱ কৰিছোঁ। পৰৱৰ্তী সময়ত এটা ভীষণ এটা শব্দ শুনিছোঁ, যিটো শব্দ আমি অনুভৱ কৰিছোঁ যে এইটো চিলিণ্ডাৰ ব্লাষ্ট হৈছে, আৰু আমি দেখিছোঁ চিলিণ্ডাৰটো জ্বলি নাইকিয়া হৈছে। আৰু এই চিলিণ্ডাৰ বা শ্বৰ্ট চাৰ্কিটৰ ফলতে হওক এটা দুৰ্ভগীয়া পৰিয়াল, যি ফুটপাথত নলবাৰী পদপথত পাণ দোকান দি জীৱন নিৰ্বাহ কৰি আছিল সুবলা দাস নামৰ মহিলাগৰাকীয়ে ছোৱালীজনী আৰু নাতিৰ সৈতে। আমি নিশাৰ ভাগত প্ৰায় দেখা পাওঁ। আজি সেই মহিলাগৰাকী অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। অন্যহাতে অন্য এগৰাকীৰ মতে বহু পলমকৈ উপস্থিত হৈছিল অগ্নি নিৰ্বাপক বাহিনী। কিন্তু এটা দুৰ্ভাগ্যবশত কথা যে অগ্নিসংযোগ বিভাগ ৩-৪বাৰ ফোন কৰাৰ পিছতো স্থায়ী বাসিন্দাই কোনো ধৰণৰ তেখেতসকলৰ আহি পোৱাত আমি সোনকাল দেখা নাপালোঁ। আৰু ইয়াৰ স্থায়ী বাসিন্দাই বা ময়ো ফোন কৰিছোঁ নলবাৰী বিদ্যুৎ সংমণ্ডলত, এই যিটো লাইন বিদ্যুতৰ সংযোগ এইটো কাটি দিয়াৰ বাবে, কিন্তু তেখেতসকলেও খুব দেৰিকৈ কাটি দিছে। জিলা প্ৰশাসনক দুখুনী পৰিয়ালটোক সহমৰ্মিতাৰে চাবলৈ আহ্বান জনাইছে স্থানীয় লোকে। এতিয়া ছোৱালীজনে নিধৰুৱা হিচাপে জীৱন নিৰ্বাহ কৰিব লাগিব। সেয়ে নলবাৰী জিলা প্ৰশাসনে যাতে এই পৰিয়ালটিক পৰ্যাপ্ত পৰিমাণে তেখেতসকলক সুবিধাৰ অৰ্থে সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছে। দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাক লৈ উঠা প্ৰশ্ন সন্দৰ্ভত অনুসন্ধানৰো দাবী কৰিছে স্থানীয় লোকে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।